সুৰজিত, তুমি মোক এইদৰে ভাল পায়ে থাকিবা নে তোমাৰ মোৰ বিয়াৰ কথা তোমাৰ ঘৰত কবা? নিহাৰিকা, তুমিচোন মই দুদিনমান কথা পাতিব নোৱাৰিলত বেলেগ এজনৰ লগত ৰিলেশ্যনত আহিছিলা, আকৌ এতিয়া মোৰ লগত বিয়াৰ কথা কৈছা? আৰে সি মোৰ সৰুকালৰ বন্ধু। এনেই তোমাক মই সেইদিনা কৈছিলো তাক ভাল পাওঁ বুলি। অনুপমৰ অকাত কি আছে যে মই তাক ভাল পাম? সঁচা কৈছা নিহাৰিকা? ট্ৰুলি কৈছো। ঠিক আছে, মই ঘৰত বিয়াৰ কথা পাতিম, তুমি টেনশ্যন নল'বা, সোনকালে তোমাৰ মোৰ বিয়া হ'ব। বহুত জলদি হোৱাটো বিচাৰিছো আমাৰ বিয়া। তোমাৰ নিচিনা ইমান ধনী বিজনেছমেন এজনৰ ৱাইফ হ'বলৈ পাই মই নিজকে প্ৰাউড ফিল কৰিম। তুমি মোৰ জীৱনৰ পৰা আঁতৰি গৈছা বুলি মই চিন্তাই কৰিছিলো। আচলতে তুমি আঁতৰি যোৱা নাই, তুমি আছা এতিয়াও মোৰ লগত। চিয়'ৰ। যোৱা না, কাৰখন এইখিলৈকে লৈ আনাগৈ। তুমি আৰু মই ৰেষ্টুৰেণ্ট যাওঁ, কিবা এটা খাই লওঁ। তাৰ পিছত মোক তুমি শ্বপিং মল লৈ যাবা, বহুত শ্বপিং কৰিব আছে। অ'কে। আৰে ৱা নিহা, তইচোন একেবাৰে অভিনয়ত পক্কা হৈ গলি। দিব্যি, তই ইয়াত কি কৰিছ? কি প্ৰয়োজন তোৰ? প্ৰয়োজন আছিল, সেইবাবে ভগৱানে মোক এইখিলে লৈ আহিলে। আচলতে তোৰ সঁচাটো ধৰা পৰিব লাগে যে মোৰ সন্মুখত। তই এইদৰে অনুপমক ব্যৱহাৰ কৰিব নোৱাৰ। আৰে তই কোন অনুপম আৰু মোৰ মাজত সোমাবলৈ? কোন তই? নাই অনুপমে তোক এতিয়া ফ্ৰেণ্ড বুলি ভাবে, নাই গাৰ্লফ্ৰেণ্ড বুলি ভাবে। এতিয়া তই অনুপমৰ জীৱনত কোনো নহয়, গাঁৱৰ এজনী দুষ্ট চৰিত্ৰহীনা ছোৱালী। তোৰ কোনো মতামতৰ প্ৰয়োজন নাই আমাৰ লাইফত, বুজিলি নহয়? অনুপমৰ মতে মই অনুপমৰ ফ্ৰেণ্ডো নহয়, গাৰ্লফ্ৰেণ্ডো নহয়। তহঁতৰ মতেও সেইটো। কিন্তু মোৰ মনত অনুপম এতিয়াও মোৰ ভাল পোৱাজন হৈ আছে। মই অনুপমক এইদৰে বিপদত থাকিবলৈ নিদিওঁ। তোৰ প্ৰেমৰ মায়া জালৰ পৰা মই অনুপমক বচাই আনিম। তই তাইক এইদৰে জীৱন ধ্বংস কৰিবলৈ কিয় আগবাঢ়িছ? তই যদি এই বিজনেছমেনজনলৈ বিয়া হোৱাৰে আশা কৰিছ, তেতিয়াহ'লে অনুপমক কিয় ব্যৱহাৰ কৰিছ? কেইদিনমান ইয়াৰ লগতো ব্ৰেকআপ হলত অনুপমৰ পৰা খোৱা যোগাৰ কৰিলি, পিন্ধাৰ যোগাৰ কৰিলি। তই চহৰত খোৱা আৰু পিন্ধাৰ বেলেগৰ পৰা যোগাৰ কৰি আছ, আৰু গাঁৱত মোক তোৰ মায়ে বদনাম কয়। চা ডিম্পি, মোক চম্ভালি কথা কবি। তই মোক চম্ভালি কথা কবি। তোৰ সাহস ক'ত হ'ল হা, মোৰ অনুপমক এইদৰে প্ৰতাৰণা কৰিবলৈ? তোৰ সাহস হ'ল ক'ত মোৰ অনুপমৰ লগত এনেকুৱা খেল খেলিবলৈ? লাজ নালাগে তোৰ? সি তোৰ শৈশৱৰ বন্ধু আছিল। তই দুদিনমান মিছা মিছা কথা কৈ তাক তোৰ ফলীয়া কৰি ললি, আৰু এতিয়া তোৰ জীৱনলৈ সেই পুৰণা প্ৰেমিক ঘূৰি আহিলত তই অনুপমৰ পৰা আঁতৰি আহিবলৈও সাজু হলি। তোক কেৱল টকা লাগে, টকা। তাৰ বাহিৰে তই আন একোৱেই চিনি নাপাৱ। তোৰ কি প্ৰয়োজন হা? মোক জ্ঞান দিবলৈ নাহিবি, নিজৰ কথা ভাব। তইতো এজনী চৰিত্ৰহীনা ছোৱালী, মোৰ চৰিত্ৰত আঙুলি নুটুৱাবি। লাজ লগা নাই তোৰ? তোৰ চৰিত্ৰৰ মই প্ৰমাণ দি দিব পাৰিম, কিন্তু তই মোৰ চৰিত্ৰৰ কি প্ৰমাণ দিবি কচোন? গোটেই গাঁওখনেই আছে তোৰ চৰিত্ৰৰ প্ৰমাণ দিবলৈ। আজিকালি কেৱল মুখৰ কথাত প্ৰমাণ পোৱা নাযায়, প্ৰমাণ দেখুৱাব লাগে, শুনাব লাগে। পাৰিব গাঁৱৰ মানুহে মোৰ কাৰ লগত কি লিলিমাই কৰি থাকোতে চৰিত্ৰ বেয়া দেখিলে তাৰ প্ৰমাণ দিব? পাৰিব? যদু আছে নহয় তাৰে প্ৰমাণ। তাকতো তই নৈ ঘাটলৈ নি কিহৰ প্ৰস্তাৱ দিছিলে সি কৈছে সকলোকে। তাই নিজৰ চৰিত্ৰ বেয়া, সেইবাবে বেলেগক ফচাইছে। সি কেনেকুৱা মানুহ সেয়া মোৰ জনা আছে। তাৰ কথা গাঁৱৰ সকলোৱে জানে। তই নাজান যদি কৈ দিওঁ শুন। আজিতকৈ 4-5 দিনৰ আগত ছোৱালী এজনী আনি ঘৰ সোমোৱালেহি। শুনিছো বোলে সেইজনী ছোৱালী নহয়, এটালৈ যোৱা বোৱাৰী। কি? এতিয়া কচোন, চৰিত্ৰ মোৰ বেয়া নে যদুৰ বেয়া? বোৱাৰী হ'ল কি হ'ল? প্ৰেমত বোৱাৰী জীয়ৰী কি কথা আছে? হাই দেহি, এতিয়া আকৌ বৰ ধুনীয়া ধুনীয়া কথা কব পাৰিছে। নিজৰ গালৈও আহিছে যে। চা ডিম্পি, এই চহৰত আহি মোৰ লগত পাগলামি নকৰিবি। তোৰ লগত মই পাগলামি কৰিব বিচৰা নাই নেহা, কিন্তু তোৰ সেই মুখা পিন্ধি থকা মুখখনৰ লগত মই অনুপমক পৰিচয় কৰাই দিম। আৰে তই কৈ দিবি আৰু অনুপমে বিশ্বাস কৰি ল'ব। এতিয়া এই অনুপম তোৰ সেই আগৰ অনুপম হৈ থকা নাই যে তই কিবা এটা কৈ দিবি সি বিশ্বাস কৰি ল'ব। মোৰ মুখৰ কথা বিশ্বাস নকৰে সঁচা, কিন্তু মই দেখুওৱা প্ৰমাণটো সি দেখিব। মই ভিডিঅ' কৰি থৈছো তই সুৰজিতক কোৱা কথাখিনি। ভিডিঅ'ত তোৰ ভইচটো আছে, গতিকে কোনে বাধা দিব পাৰে অনুপমে বিশ্বাস কৰাত? ডিম্পি তই? মই জীয়াই থকালৈকে অনুপমৰ লগত একো বেয়া হ'ব নোৱাৰে। বাই ডাৰ্লিং নেহা। ডিম্পি, আমাৰ ইয়াত থাকি কেনেকুৱা পাইছা? তোমালোকৰ গাঁৱৰ দৰে নহয়, তথাপিতো কোৱাচোন। ভালেই পাইছো মাহীমা, বেয়া পোৱাৰ প্ৰশ্নই নুঠে। কিয় বেয়া পাম? তোমাক এটা কথা কওঁনে ডিম্পি? তুমি মোক মাহীমা বুলি নামাতি সৰু মা বুলি মাতিব নোৱাৰানে? ঠিক আছে, আপুনি যি বিচাৰিছে। আপুনি মোক এটা কথা দিব পাৰিবনে যে মোৰ মাক কেতিয়াও কষ্ট নিদিয়ে? মই বিয়া হৈ এইখন ঘৰৰ পৰা গুচি গলেও যাতে মোৰ মায়ে কষ্ট নাপায়। মই তেখেতক সতিনী বুলি নহয়, নিজৰ বা বুলি ভাবিছো। তেখেতৰ ওচৰত মই ভুল কৰিছো, তেখেতৰ মানুহজনক মই কাঢ়ি লৈছো, আৰু তেখেতৰ ওচৰত সদায়ে মই ক্ষমাৰ বাবে ভিক্ষা মাগিব লাগিব। মই তেখেতক নিজৰ বা দৰে ভাবিম, তুমি চিন্তা নকৰিবা। ঠিক আছে সৰুমা।
পিছে আপোনাৰ হাতৰ আকৌ মাংস খাই বৰ ভাল লাগে, মানে ছাগলী মাংস। হয় নেকি? ৰ'বা, এতিয়াই বনাইছো মই তোমাৰ বাবে। অকল মোৰ বাবে কিয়? ভাইটি আৰু ভণ্টিয়ে নাখাব নেকি? তাহাঁতে ছাগলী মাংস খাই বেয়া পায়, অকল বইলাহে খায়। অ', থেংক ইউ ছ' মাছ ডিম্পি। আজি তই মোক ইমান এটা ডাঙৰ প্ৰমাণ দেখাই দিলি। তই আছ বাবে আজি মই নিহাৰিকাৰ সঁচাবোৰ প্ৰমাণ পালোঁ। আচলতে মনৰ পৰা মই নিহাৰিকাক গ্ৰহণেই কৰিব পৰা নাই। মই ইমানো দুখ পোৱা নাই যিমান তোৰ পৰা আঁতৰি আহোঁতে পাইছিলোঁ। তই জাননে, তোৰ বিয়াৰ খবৰটোৱে মোক বৰকৈ আঘাত দিছিল। আৰু তেতিয়াৰ পৰাহে মই নিহাৰিকাৰ লগত কথা পাতিছিলোঁ। তাই মোক প্ৰপ'জ কৰিছিল, কিন্তু অন্তৰৰ পৰা তাইক মই ভাল পাব পৰা নাছিলোঁ ডিম্পী। মোৰ মনতো সেই ভাৱটো আছিল যে মই ডিম্পীক পাহৰি নিহাক মনৰ পৰা আঁকোৱালি ল'ব পৰা নাই। ডিম্পী, আজিও আছ তই মোৰ অন্তৰত। সেইবোৰ কথাৰ এতিয়া কোনো মূল্য নাই। সেই কথাবোৰ পাহৰি যা। তই মোক ভাল পাব নালাগে। মই তোৰ কেতিয়াও হ'ব নোৱাৰো বা তইও মোৰ কেতিয়াও হ'ব নোৱাৰে। আমাৰ মাজত ঘৰখন বাধা হৈ আছে, সমাজখন বাধা হৈ আছে। যিখন সমাজ, যিখন গাঁৱে মোক লেলে চেচে কৰিছে, সেই গাঁওখনে, সেই সমাজখনে তোক মোক একেলগ হ'বলৈ নিদিয়ে। আৰু তোৰ ঘৰখনেও নিবিচাৰে। আৰু মই মাক দেউতাকৰ পৰা সন্তানক কাঢ়ি আনিবও নোৱাৰো। গতিকে তই মোক পাহৰি যোৱাটোৱে উত্তম হ'ব। কিন্তু ডিম্পী, তোক পাহৰি মই বেলেগৰ লগত নোৱাৰো সুখী হ'ব। তই জানো পাৰিবি? সেইখিনি সময়ত দেখা হ'ব। তই এতিয়া যা অনুপম। ক'ৰবাত আকৌ কোনোবাই তোকে মোকে ইয়াত দেখা পালে গাঁৱলৈ খবৰ দিব। গাঁৱৰ মানুহ আহি ইয়াতে মোৰ টেটু চেপিব। ইয়াত গাঁৱৰ মানুহে দেখা নাপায়। তোৰ খুৰীক দেখা পাব, খুৰাই খবৰ দিব। পুৰা সেইবোৰত লাগি নাথাকে। তোক মই ক'বলৈ পাহৰিছিলোঁ, মই চাকৰি এটা পাইছোঁ। চাকৰি পাইছো? ইয়াৰে কোম্পানী এটাত চাকৰি পাইছোঁ। মই ভাবিছিলো গাঁৱত এখন ধুনীয়া ঘৰ সাজো মা আৰু মোৰ বাবে। কিন্তু এতিয়া মায়ে বিচৰা নাই মই আৰু মা গাঁৱলৈ উভতি যোৱাটো। সেইবাবে মই এই চহৰতে থাকিম। আৰু মায়ে মোৰ নামত লিখি দিয়া মাটিখিনিত মই কিবা এটা কৰিম বুলি ভাবিছো। ঠিক আছে তেন্তে, তইনো এনে কি কৰিম বুলি ভাবিছ গাঁৱত? মই এখন স্কুল আৰু এভাগ মন্দিৰ প্ৰতিষ্ঠা কৰিম বুলি ভাবিছো। সেইবোৰৰ দায়িত্ব কাক দিবি? আছে, মোৰ কিছুমান শুভাকাংক্ষী গাঁৱত নথকা নহয়। আছে, তেখেত সকলোকে দিম। ঠিকেই ভাবিছ তই। মই এতিয়া যাওঁ। যা অনুপম। তোক ভাল পাওঁ বাবে, তোৰ প্ৰতি এতিয়াও মোৰ অন্তৰত ভাল পোৱা আছে বাবে তোৰ বেয়াটো মই নিবিচাৰো। আৰু সেইবাবে মই নিহাৰ সত্যবোৰ তোৰ সন্মুখলৈ আনিলো। যদু, তই জাননে ডিম্পী আৰু অনুপমৰ বিয়া নহয় আজি? মই একেখন গাঁৱৰে হয় নাজানিম নে? সিহঁতৰ বিয়া চহৰত পাতিছে, কিন্তু মই এইখন গাঁৱৰ মানুহ হৈ নাজানিম কিয়? জানিমেই এইটো। তই আকৌ চহৰৰ পৰা গাঁৱলৈ কিয় গুচি আহিলি? মন্দিৰলৈ আহিছিলোঁ। যদু, এই অনুপম আৰু ডিম্পীৰ মাজত বিভেদ আহিছিল নহয়, আকৌ কেনেকৈ সিহঁতৰ সমিলমিল হ'ল? আজিতকৈ 5 বছৰ আগৰ কথা। তেতিয়া ডিম্পী চহৰত নতুনকৈ চাকৰি জইন কৰিছিলহে। এদিন হঠাতে এখন ডাম্পাৰে অনুপমক মহতিয়াই থৈ গ'ল। সি বহুত আঘাতপ্ৰাপ্ত হ'ল। তাক বহুত তেজৰ প্ৰয়োজন হ'ল আৰু তাক তেজ দিবৰ বাবে আগবাঢ়ি আহিল ডিম্পী। আৰু তেজ দিলে কি হ'ল, তাৰ পিছত তাক দিয়াৰ লৈ সকলোৰে দায়িত্ব ডিম্পীয়ে ল'লে। কাৰণ তেতিয়া অনুপমহঁতৰ ইমান টকা নাছিল। ডিম্পীয়ে সকলোবোৰ টকা দিয়াৰ লগতে অনুপমৰ যতন লৈ অনুপমক এবছৰৰ ভিতৰত সুস্থ কৰি তুলিলে। আৰু তেতিয়াৰ পৰা অনুপমৰ মাক দেউতাকৰ অনুপমৰ প্ৰতি থকা মৰমৰ বাবে ডিম্পীৰ প্ৰতি থকা বেয়া ভাৱখিনি আঁতৰাই ডিম্পীক আঁকোৱালি ল'লে। কিন্তু এটা কথা ক'ব লাগিব আকৌ যদু, গাঁওখনৰ মানুহকে আদি কৰি তয়ো হাজাৰ মিছা বদনাম দিলি যদিও ডিম্পী সত্যত আছিল যে তাইয়ে জয় হ'ল। এতিয়া গাঁওখনৰ সকলো মানুহে বুজিছে ডিম্পী সত্যত আছিল। ডিম্পী ছোৱালীজনী দেখিবলৈ ধুনীয়া বাবে সকলোৱে তাইক মিছা বদনাম দিলে। আৰু ময়ো অলপখন কৰা নাছিলো। আচলতে তাইক মই ভাল পাইছিলো, সেইবাবেই তাইক নিজৰ কৰিবলৈ বিচাৰিছিলো। আৰু তাই মোৰ নহওঁ বুলি ক'লতে তাইক মিছা বদনাম উলিয়াইছিলো। সেইদিনা ডিম্পী গাঁৱলৈ আহোঁতে মই তাইক ক্ষমাও খুজিছো। ক্ষমা কৰি দিলেনে তোক ডিম্পীয়ে? তাই বৰ কোমল অন্তৰৰ ছোৱালী। গাঁৱৰ সকলোকে ক্ষমা কৰিও দিলে। আৰু নামঘৰত সেৱা লৈ তাই সকলোকে তাইৰ বিয়ালৈ নিমন্ত্ৰণ জনাই থৈ গৈছে আজি গাঁৱৰ ভালেখিনি মানুহ তাইৰ বিয়ালৈ। হয় দেই, আমি যে মানুহৰ প্ৰতি কিছুমান ভুল ধাৰণা লৈ ফুৰো। এজনী ছোৱালীয়ে এজন ল'ৰাৰ লগত কথা পাতিলে আমি চৰিত্ৰ বেয়া বুলিয়ে কৈ দিওঁ।
এজনী মানুহৰ ঘৰলৈ গিৰিয়েক নথকাত বেলেগ মতা মানুহ গ'লে আমি সেই মানুহগৰাকীৰ চৰিত্ৰহীনা বুলি কওঁ। এজনী ছোৱালীয়ে ল'ৰা এটা ভাল পালেই ছোৱালীজনীক দুষ্ট বুলি কওঁ। সঁচাকৈ আমাৰ এই মানসিকতাবোৰ সলনি কৰিবৰ হ'ল। তই ঠিকেই কৈছ, আমি এতিয়াহে এইবোৰ বুজিছো। ডিম্পীক দুষ্ট বুলি কওঁ, ডিম্পীয়ে প্ৰমাণ কৰি দিলে তাই কিমান সত্যত আছিল। আৰু গাঁৱৰ শান্ত বুলি কৈ থকা ছোৱালীকেইজনীৰ জীৱনৰ কথা কি ক'ম। জুৰিটো এতিয়ালৈকে 3টালৈ গ'ল। কলেজ পঢ়ি থাকোঁতে এটালৈ গ'ল, তাৰ পিছত সেইটোৰ পৰা আহি ছমাহ থাকি আন এটালৈ গ'ল, আকৌ এতিয়া ঘৰৰ মানুহে এটালৈ বিয়া দিছে, তাকো সেইটোৱেও এজনী অনা। আৰু এজনী যে আছিলে কি নিহাৰিকা, তাই কি হ'ল? তাই হোষ্টেলৰ পৰা কেইবাবাৰো খেদা খালে, পিছত অনুপমকো ফচাইছিল, আৰু তাৰ পিছত কোনোবা বিজনেছমেন এজন ডাঙৰ চাকৰি কৰা সেইজনৰ লগত কথা পাতি তালৈ পলাই গৈছিল। সি বোলে বিয়া পাতি নিব নোৱাৰে, আৰে গৈ দেখিছে তাৰ আগৰে এজনী পত্নী আছিল। এতিয়া তাহাঁতৰ সংসাৰত সুখেই নাই অ'। সিজনীও মাক হ'ব নোৱাৰে, এতিয়া নিহাৰিকাও মাক হ'ব নোৱাৰে, আকৌ বিয়া পতাৰ কথাহে ভাবি আছে হেনো। কি হ'ল বাৰু সিহঁত দুজনীৰ জীৱনত? একেলগে থকা ডিম্পীৰ সুখ হ'ল। হেৰা, ডিম্পীয়ে যাক ভাল পাইছিল তাৰ লগতে এতিয়া বিয়া হৈছে। ডিম্পীৰ চৰিত্ৰত এনেই মানুহে আঙুলি টোৱালে। তই ঠিকেই কৈছ। অনুপম, আমি আমাৰ সপোনৰ দিশত আগবাঢ়িলো। আমাৰ সপোন পূৰ হ'ল। মই তোৰ কাষত গোটেই জীৱনৰ বাবে আৰু তই মোৰ কাষত গোটেই জীৱনৰ বাবে। এটা জীৱনৰ বাবে নহয় অ', 1000টা জীৱনো যদি পাওঁ তোকেই মোৰ লগত বিচাৰিম। আৰু ময়ো তোক বিচাৰিম মোৰ কাষত 1000টা জীৱনৰ বাবে। অনুপম, তোক মই বহুত বেছি ভাল পাওঁ। তই মোৰ সাহস প্ৰেৰণা আছিলি, আৰু আজি মোৰ সাহস প্ৰেৰণাৰ লগত মই গোটেই জনমৰ বাবে। এতিয়া তই মোৰ সাহস আৰু প্ৰেৰণা, গোটেই জীৱনৰ বাবে তই মোৰ সাহস। তই নোহোৱা হলে মই আজিৰ অনুপম হৈ নাথাকিলো হয়, মইতো মৰিয়েই থাকিলো হয়। চুপ! সেনেকুৱা কথাবোৰ কোৱাৰ আগত 10 বাৰ ভাবিবি। কি কৈছ তই? হা? তোক মৰিবলৈ মই সহজতে নিদিওঁ। তই মোৰ বাবে জনম লৈছ, মই তোৰ বাবে। মৰিলে আমি একেলগে মৰিম। ডিম্পী, গাঁৱৰ মানুহে তোক এজনী দুষ্ট ছোৱালী, চৰিত্ৰহীনা ছোৱালী বুলি কিমান অপবাদ দিলে। তই কিমান সংগ্ৰাম পাৰ কৰি গাঁৱৰ পৰা আহি আজি চহৰত আছহি, কিন্তু সকলোকে তই ইমান সহজতে কেনেকৈ ক্ষমা কৰি দিলি? তেখেতসকলে যি কৰিবলগীয়া আছিল কৰিল, আৰু তই মোৰ জীৱনৰ পৰা গুচি অহাৰ পিছতে মই পণ লৈছিলো যে মই এদিন গাঁৱৰ মানুহৰ এই ভুল ধাৰণাবোৰ আঁতৰাম। আৰু চা, সেইখিনি মই আঁতৰাব পাৰিলো। ডিম্পী এজনী দুষ্ট ছোৱালীৰ পৰা ডিম্পী এজনী সাহসী ছোৱালী হিচাপে মই প্ৰমাণ দিব পাৰিলো। আৰু এতিয়া মই গাঁৱৰ মানুহক বেয়া পাই থাকি কেনেকৈ হ'ব? চাচোন চা, গাঁৱৰ সৰহভাগ মানুহ আমাৰ বিয়ালৈ আহিল। গাঁৱৰ সৰহভাগ মানুহে আমাক আশীৰ্বাদ দিলেহি। ইয়াতকৈ ডাঙৰ কথা আমাৰ বাবে কি হ'ব পাৰে? মই সেইখিনি মানুহৰ আশীৰ্বাদ বিচৰা নাছিলো, যিখিনি মানুহে তোক মোক একেলগ হ'ব দিয়া নাছিল, যিখিনি মানুহে তোক মোক বদনাম কৈছিল, যিখিনি মানুহে তোক কেৱল চৰিত্ৰহীনা দুষ্ট ছোৱালী বুলি কৈছিল। হ'ব দে, ডিম্পী এজনী দুষ্ট ছোৱালীৰ পৰা ডিম্পী এজনী সাহসী ছোৱালী বুলি এতিয়া মানুহে মোক মৰম কৰে। সেইবোৰ আগৰ কথাবোৰ ধৰি নাথাকো, আৰু আমাৰ জীৱনটো নতুনকৈ সজাওঁ। ডিম্পী মাজনী, আহা, ভাত বাঢ়িলো নহয়, বাবাকো কবা। আৰে, আজিকালি মা দেউতাৰ বৰ মৰমৰ হৈ পৰিলি তই ডিম্পী। যিজন দেউতাই মোক চৰ্ত দিছিল তোৰ আৰু দেউতাৰ মাজত কাৰোবাক বাচিবলৈ, আজি সেইজন দেউতাই তোক মাজনী বুলি মাতে, আৰু মাৰ মৰমৰ মাজনী তই। নিজৰ পুতেকক উপকাৰ কৰিলতহে বুজিল ডিম্পী যে সঁচাকৈ এজনী ভাল ছোৱালী, নহ'লেতো ডিম্পী এজনী দুষ্ট ছোৱালীয়ে হৈ থাকিলহেঁতেন তেখেতসকলৰ বাবেও। সেইবোৰত মোৰ মা দেউতাই জগৰীয়া। চুপ থাক। বৰমা আৰু বৰদেউতা মোৰ এতিয়া মা দেউতা। তোৰ কোনো অধিকাৰ নাই মোৰ মা দেউতাৰ বিষয়ে এনেকৈ ক'বলৈ। তেখেতসকলৰ গাত একো দুখ নাই। তেখেতসকলক গাঁৱৰ মানুহে জোৰ দিছিল বাবে তেখেতসকলে সেই সিদ্ধান্ত লৈছিল। এতিয়া সেইবোৰ বাদ দে, এতিয়াতো মই মা দেউতাৰ মৰমৰ বোৱাৰী। আপোনালোকৰ মৰমৰ ডিম্পীক আজি আপোনালোকে বিদায় দিব লাগিব। অনুপম আৰু ডিম্পীক ইমান মৰম দি ডিম্পী এজনী দুষ্ট ছোৱালী কাহিনীটো আগবঢ়াই নিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। নতুন কাহিনীলৈ আপোনালোকৰ মাজলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।